সংস্কৃতি প্ৰকাশনৰ উদ্যোগত ছেইফ আলী বৰুৱাৰ দুখন শিশু উপযোগী গ্ৰন্থ উন্মোচন যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী সংস্কৃতি প্ৰকাশনৰ উদ্যোগত আজি যোৰহাটত অনুষ্ঠিত হয় এক বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠান সেই অনুসৰি আজি যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হয় বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক ছেইফ আলী বৰুৱাৰ দ্বাৰা ৰচিত দুখন গ্ৰন্থ ক্ৰমে পদ্যৰে ব্যাকৰণ কণমানিহতলৈ আৰু হৃদয়লৈ বুলি কণকণ পখিলা জাকৰ আজি গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে মৌচাক মামা শান্তনু তামুলী আৰু যোৰহাট বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই আনহাতে অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে আজি সভাৰ সভাপতিত্ব কৰে সুবোধ বৰাই যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাছনিৰ ৰিপৰ্ট AIN লাইভ তেতিয়াহ'লে মই ভাবোঁ আমাৰ ভৱিষ্যত প্ৰজন্ম ব্ৰেইন ৰটত ভুগিব আৰু ছেইফ আলী বৰুৱাই তেনেকুৱা এটা কথা চিন্তা কৰিয়ে এই কবিতা পুথিখন লিখি উলিয়াইছে কিন্তু মই ছেইফ আলী বৰুৱাক অনুৰোধ কৰিম যিকোনো লেখা লিখিয়ে লগে লগে প্ৰকাশ কৰিব নালাগে আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি মই আগ্ৰহ সেই আগ্ৰহখিনি নোহোৱা হ'লে হয়তো এই কিতাপ দুখন আজি মই প্ৰকাশ কৰাৰ কথা এনেধৰণে নাভাবিলোহেঁতেন কিন্তু মই যেতিয়া শ্ৰেণীকোঠাত পাঠদান কৰোঁতে তেওঁলোকক মই তেওঁলোকে কবিতাৰ প্ৰতি যথেষ্ট আগ্ৰহী ছন্দ মিলাই যদি কোৱা হয় তেওঁলোকে আৰু ভাল পায় মই বিষয়বিলাক শিকাওঁতে মই ভাল পাওঁ তেওঁলোকক শিকায়ো ভাল পাওঁ আৰু তেওঁলোকে বিষয়বিলাক শিকেও তেনেকৈ মই সেইকাৰণে মনতে ভাবিলোঁ মই যিহেতু ছাত্ৰ ছাত্ৰীক তেনে মাধ্যমত শিকাওঁ মই অন্যান্য ছাত্ৰ ছাত্ৰীকো মই যদি এনেকৈ কিতাপ আকাৰে যদি উলিয়াওঁ তেওঁলোকেও হয়তো বিষয়সমূহ শিকিবলৈ ভাল পাব মই তেনেধৰণে ভাবি সকলোৰে কাৰণে এই হৃদয়লৈ বুলি কণকণ পখিলা জাকৰ যিখন গ্ৰন্থত মই সকলোবিলাক বিষয় তেওঁলোকৰ সামৰিবৰ যত্ন কৰিছোঁ যিবিলাক তেওঁলোকে কঠিন পায় তেনে কঠিন পোৱা বিষয়বিলাক মই সামৰিবৰ যত্ন কৰিছোঁ আৰু আনখন কিতাপ মই পদ্যৰে ব্যাকৰণ কণমানিহতলৈ সেইখনত মই পদ্যৰ তেওঁলোকৰ ছন্দ মিলাই ব্যাকৰণৰ বিষয়সমূহ মই দিবৰ যত্ন কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীয়ে সহজতে শিকিব পাৰে খুব ভাল হৈছে শিশুসকলক অলপমান কৌশলেৰে আকৰ্ষণীয় ৰূপত তেওঁ শব্দবিলাক নিৰ্বাচন কৰি কিতাপখন ৰচনা কৰিছে আৰু কিতাপখন মই চাইছোঁ ভাল হৈছে আৰু সৰু ল'ৰা ছোৱালীবিলাকে এইখিনি শুনি ভাল পাব পঢ়ি ভাল পাব নৈসৰ্গিক পৃথিৱীৰ লগত ইয়াৰ এটা সম্পৰ্ক আছে আৰু শিশুসকলক ভাল পোৱাৰ ধৰণে কবিতা পুথিখন তেওঁ লিখিছে গতিকে মই ভাবোঁ এইখনে আমাৰ নতুন প্ৰজন্মলৈ অহা শিশুসকলক নিশ্চয় এটা পঢ়াৰ প্ৰতি আগ্ৰহৰ অসমীয়া ভাষা শিকাৰ প্ৰতি আগ্ৰহৰ এটা সুযোগ দিব কিতাপখন লিখি লগে লগে কেতিয়াও প্ৰকাশ কৰিব নালাগে সেইটো ডাঙৰ ভুল কিতাপ এখন লিখি অন্ততঃ এমাহমান পেলাই থৈ দিব লাগে তাৰপিছত আকৌ এদিন বহি পেলাই পঢ়ি চাব লাগে অজস্ৰ ভুল বিচাৰিব গোটাও বুজিছেনে তাৰ পিছত তেওঁ সেইখন শুদ্ধ কৰি পেলাই এবাৰ আকৌ মানে তেওঁ হোমৱৰ্ক কৰি গোটেই কিতাপখন পঢ়ি শুনি প্ৰতিটো বাক্য পঢ়ি তাৰ পিছতহে সেইখিনি শুদ্ধ কৰি প্ৰকাশ কৰিব লাগে তেতিয়া ভাল এটা উৎপাদন হয় মানে আচলতে হয় যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916